নমস্কাৰ মই আজি আপোনালোকক এটি বেমাৰৰ ঔষধৰ বিষয়ে মই আজি শিকাই দিম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষ মুহূৰ্তলৈকে আপোনালোকে চাই যাব। এই বেমাৰটো মানে 90% মানুহৰ আছে, কিন্তু কিছুমানে লাজতে নকয়। সেই বেমাৰটোৰ বিষয়ে আপোনালোকক মই আজি ভিডিঅ' যোগেদি আপোনালোকক মই অৱগত কৰাব বিচাৰিছোঁ। বেমাৰটো মানে কি জানেনে আপোনালোকে? পাইলছ বা কেঁচুমূৰীয়া, ইংৰাজীত পাইলছ বুলি কয় আৰু অসমীয়াত কেঁচুমূৰীয়া বেমাৰ বুলি কয়। কেঁচুমূৰীয়া বেমাৰ প্ৰায় মানুহৰে আছে, মানুহে লাজতে নকয়। গতিকে মই এই বেমাৰটোৰ বিষয়ে আপোনালোকক মানে অকণমান ঔষধকেইটা বিষয়ে অলপ দেখাই দিব বিচাৰিছোঁ। আপোনাক মানে কেঁচুমূৰীয়া বেমাৰ ক'ৰ পৰা হয় আপোনালোকে জানেনে? মানে আমাৰ পেটত কিছুমান সৰু সৰু পেলু থাকে, যাক মানে কৃমি পেলু বুলি কোৱা হয়। এই কৃমি পেলুটো মানে এনেকুৱা এটা বস্তু, আপোনালোকৰ মানে পেটত ইমান হৈ যায়, বহুত হোৱাৰ পিছত কি কৰে, আপোনালোকৰ মানে পায়খানাৰ দুৱাৰ দুৱাৰি আহি পিপিআই থাকিবহি। লাহে লাহে পায়খানাৰ দুৱাৰত পিপিআই থাকি কি কৰিব, আপোনালোকৰ পায়খানাৰ দুৱাৰত চাৰিও ৰাউণ্ডটো বেৰি ধৰি মানে সি খাবলৈ ধৰে। যেতিয়া মানুহে যেতিয়া পায়খানা কৰে, পায়খানা কৰোঁতে সদায় মানে কি কৰিব লাগে, পায়খানাৰ দুৱাৰটো সদায় ভালকৈ আঙুলি মাৰি চফা কৰিব লাগে। সেই চফা নকৰাৰ ফলত কি হ'ল, পায়খানাৰ দুৱাৰটো কিনাৰে কিনাৰে পায়খানা লাগি থাকে। তেতিয়া কি হয়, সেই গইনা লৈ সেই কৃমি পেলুবিলাকে চাৰিওফালে গইনা লৈ সেই খাই থাকে। খাওঁতে 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 কি হয়, মানে অকণমান ক'ৰবাত ঘাঁ লাগি যায়। ঘাঁ লাগোঁতে কি হয়, সেই ঘাঁডোখৰতে কি কৰে, মানে এডোখৰ কিনাৰৰ পৰা এডোখৰ মাংস বাঢ়ি আহে, বাঢ়ি ওলায়। আৰু কি কয়, মাংস বাঢ়ি অহাৰ ফলত কি হয়, আপুনি কিছুমান টান বস্তু খাই দিয়ে। যেনেকৈ ধৰি লওক, তেনেকৈ টান বস্তু কিছুমান খোৱাৰ পিছত ধৰি লওক, আপুনি হাঁহ মাংসই হওক বা কিছুমানে মদে খাওক হওক বা কিছুমানে এনেকুৱা বস্তু খালে মানে কি হয়, মানে পায়খানাটো টান হৈ আহে। টান হৈ অহাৰ লগে লগে কি হয়, মানে জোৰকৈ পায়খানা কৰিব লাগে, তাৰ টান পায়খানাটো ওলাই অহাৰ ফলত কি হয়, সেই ঘহনা খাই আহে যে, ঘহনা খোৱাৰ ফলত কি হয়, মানে সেই ছালটোৰ ফালে মানে ঘহনা খাই মানে তেজ ওলাই যায়। তেজ ওলাই যোৱাৰ পিছত কি হয়, মানে এই কৃমি পেলুটো আৰু খাবলৈ সুবিধা পায়। লাহে 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 সি মাংসটো বাঢ়ি আহিব। বাঢ়ি অহাৰ ফলত কি হ'ব, মাংসটো বাঢ়ি আহিব। আপুনি কিছুমান টান বস্তু খাব নোৱাৰিব, হাঁহ মাংস খাব নোৱাৰিব, মাংস মাছ এইবিলাক খাব নোৱাৰিব, কিছুমানে মদ খাব নোৱাৰিব, খুব বিষাব। লাহে লাহে তেজ ওলাই 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 লাষ্টত কি হ'বগৈ, মানে আপোনাৰ মানে বমিটো বাহিৰলৈ ওলাই গুচি আহে। মানে লাষ্টত মানে এই এনেকুৱা অৱস্থা হৈ গ'ব, আপোনাৰ মাইকী মানুহৰ যেনেকৈ মাহেকীয়া হয় তেনেকুৱা নিচিনা হৈ যায়। মানে এনেকুৱা এটা দুৰৱস্থা হৈ যায়। গতিকে ইয়াৰ পৰা নিৰাময় কৰিবৰ কাৰণে মই এটা আপোনালোকক ঔষধ শিকাই দিম। আৰু এটা ঔষধটো মানে কেনেকৈ ধৰণে ঔষধটো খাব লাগিব আৰু কি কি ঔষধ খাব লাগে মই অকণমান দেখাই দিম। আপুনি চাওক, মানুহৰ পেলত কৃমি পেলুৱে মানে যেতিয়া কাতি মাহত কণী পাৰে, কাতি মাহত কণী পাৰোঁতে কি হয়, তেতিয়া সেই কণীখিনি মানে ধ্বংস কৰিবৰ কাৰণে এটা বস্তু খাব লাগে। বস্তুটো মানে এইটো কি দেখিছে নহয়, এইটো ৰাবাব টেঙা হয়। আপোনালোকে কি কৰিব, এই ৰাবাব টেঙাটো কাতি মাহত খুব খাব আপোনালোকে। মানে এইটো এটা নিয়ম কানুনৰ ওপৰত খাব লাগিব দেই। যেনেকৈ আপুনি গধূলিয়ে আপুনি আপোনাৰ বিচনাৰ ওপৰত টেবুলত থৈ দিলে আৰু বিচনাৰ পৰা নামিবই নালাগিব, তেতিয়াই আপুনি কাটি এই বাকলি কাটি মেলি বিচনাতে খাই বৈ আপুনি বিচনাৰ তলত নামিব। তেনেকুৱা নিয়ম কানুন পালন কৰিলেহে এই বেমাৰটো ভাল পায়। তেতিয়া আপুনি এমাহ দিনত ধৰিলে এদিন দুদিনৰ মই আপুনি মাহটো কোৰ্চ কৰি দিয়কচোন, আপোনাৰ পেলু কেতিয়া কি হয়, এই মানে এই কৃমিৰ যিখিনি হেৰি কণীখিনি মানে ধ্বংস হৈ যাব। আৰু যিখিনি থাকি যাব তেতিয়া থকাখিনি কি হয়, মানে আকৌ পোৱালি ওলাব ন। এই পোৱালি ওলালে কি হয়, মানে আপুনি কি কৰিব, চ'ত মাহত যেনেকৈ আপুনি এইবিলাক পচলা দেখিছে নহয়, কল পচলা, ভীমকলৰ পচলা, যেনেকৈ আঠিয়া কল বুলি কয়, এই পচলাটো আপুনি খাব চ'ত মাহটোত। প্ৰায় মানে মানুহটোত এই চ'ত মাহটো খাব। আৰু খাবলৈ হ'লে কি হয়, মানে কথা জানেনে, আপুনি এনেকুৱা দবহা দবহকৈ কুটিব, অলপ দবহা দবহকৈ কুটিব, এনেকুৱা দবহা দবহকৈ কুটিব লাগিব দেই। আপুনি কোমলীয়াটো নহয়, অকণমান আঁহ থকাটো ল'ব লাগে, বেছিকৈ আঁহ থকাটো ল'ব লাগে। এইবিলাক দেখিছে নহয়, আপুনি যেনেকৈ ধৰি লওক এনেকৈ ভাঙিলে ধৰি লওক এই দবহা দবহা হ'ব লাগিব। তেতিয়া ইয়াৰ আঁহ আছে নহয়, চুলি আছে, তেতিয়া কি হয়, আপুনি খুব খাব এইবিলাক চ'ত মাহত। খোৱাৰ লগে লগে যিখিনি পোৱালি জন্মিব নহয়,
এটা এইবিলাক আন হিনা চুলি থকা নহয় জানো যে চুলি নিচিনা আছে তেতিয়া কি কৰিব এহেঁতি কৃমি পেলু যিখিনি থাকে এই পায়খানাখিনি মানে এইখিনিত এতিয়া চুলি থকা নিচিনা এহেঁতি বগাবলৈ ধৰিব নহয় তেতিয়া ধাৰ আছে নহয় ইয়াত তেতিয়া কি কৰিলে কৃমি পেলুবিলাক টুকুৰা টুকুৰি হৈ এই ধ্বংস হ'ব এইটো মানে বহুত ভাল বস্তু আগতে আমি খুব খাইছিলোঁ আমাৰ দেউতাহঁতে খুব মাহঁতে খুব খাবলৈ দিছিলে কিন্তু আজিকালি আধুনিক যুগত এইবিলাক নোখোৱা হ'ল গতিকে এতিয়া এইবিলাক বেছি মানে এই কেঁচুমীয়া বেমাৰটো হ'বলৈ ধৰিলে আগতে আমি খুব খাইছিলোঁ আমাৰ দেউতাহঁতে খুব খুৱাইছিলে এইবিলাক আপোনালোকে খাব আপোনালোকে এইবিলাক কল পচলাটো আপুনি কুটিব পুৰা একদম এনেকৈ অকণমান ডবোৱা ডবোৱাকৈ কুটিব একেবাৰে কুমলীয়া অংশটো নহয় দেই মানে অকণমান আহা থাকিব লাগে এইবিলাক দেখিছে চব এইবিলাক আহা আছে চব দেখিছেনে এনেকৈ কৰিব আপুনি এনেকৈ আপুনি ভাজি খাওক দাইলৰ দি লগত খাওক আপুনি মাহটো আপুনি খাওকচোন তেনেকৈ যিখিনি বাচি যায় কৃমি পেলু মানে অট'মেটিক এই ওপৰত বগাটো আপুনি টুকুৰা টুকুৰি ছিগি যাব কিন্তু চুলি নিচিনা হৈ যায় নহয় এইবিলাকৰ নিচিনা তেতিয়া মানে ধ্বংস হৈ যাব গতিকে আপোনালোকক মই এই বস্তুটো দেখালোঁ আপোনালোকে এইটো কৰি চাব আৰু এইটো ৰাভাব টেঙাটো দেখিছে নহয় ইয়াৰ ভিতৰৰ অংশটো আপুনি খাব ৰাভাব টেঙাটো এইটো ভিতৰৰ অংশটো আপুনি খাব আপুনি মই কোৱাৰ দৰে আপোনালোকে পালন কৰিবচোন আৰু সৰু ল'ৰাকো তেনেকৈ খুৱাবলৈ হ'লে আপুনি পালেঙৰ ওপৰত থাকোঁতেই খুৱাব লাগিব মাটি ননমোৱা আগতেই খুৱাব লাগিব তেতিয়া আপোনাৰ কিন্তু ভাল হ'ব দেই এইবিলাক আগৰ মানে মানুহৰনো গাঁৱলীয়া দৰৱ এইবিলাকেই মানুহে চলাইছিলে যেতিয়া মানে ধৰি লওক চিকিৎসালয়তো অহা নাছিলে তেতিয়া এইবিলাক খাই মানুহে বহুত ভাল কৰিছিলে আৰু মোৰো হৈছিলে মোৰ হওঁতেও মই প্ৰায় এইবিলাক খাওঁ খোৱাৰ ফলত মানে মোৰ ভাল হ'ল আৰু এটা বস্তু আছে আপোনালোকক মই দেখাম যেনেকৈ এই বস্তুটো দেখাইছোঁ চাওক এইবিলাক কি দেখিছেনে এইবিলাক কি বস্তু বাৰু এইবিলাক হ'ল ভেকুৰী এই তিতা ভেকুৰীটো যে এইটো চাওক এইটো তিতা ভেকুৰী দেখিছে নহয় এই তিতা ভেকুৰী কি কৰিব আপুনি ৰাতিপুৱা শুই উঠিয়ে 8, 10টা 12টা আপোনালোকে চুবাই পিনি খাই দিব আৰু খোৱাৰ পিছত আপুনি এগিলাচ পানী খাই দিব এইটো বহুত ভাল বস্তু দেই এই তিতা খুব খালে মানে পেলু মানে মৰে মানে পেলু জন্মিব নোৱাৰে মানে জগিব নোৱাৰে গছজোপা এইজোপা চাওক এইজোপা দেখিছে নহয় এইজোপা তিতা ভেকুৰী দেখিছে নহয় আপোনালোকে এইজোপাই গছজোপা চাওক আপুনি এইটো প্ৰায় পকেটত লৈ ফুৰিব পাৰে লৈ ফুৰি আপুনি টাইমে টাইমে কেতিয়াবা ক'ৰবাত গ'ল 5-10টা খাই দিলে পানী এগিলাচ খাই দিলে আপুনি এনেকুৱা ইউজ কৰকচোন এইটো বহুত ভাল বস্তু হয় আপুনি খাই দিব পাৰে খালি যাৰ গেষ্ট্ৰিক আছে খালি তাৰ খাব নালাগে তিতা ভেকুৰীটো দেই গেষ্ট্ৰিক হ'লে মানে খুব উখাব কিন্তু এইটো আপোনালোকে ইউজ কৰক আপোনালোকে মই কোৱাৰ দৰে আপোনালোকে খাওক আপুনি চাব নিশ্চয় নিৰাময় হ'ব আৰু এইটো কেঁচুমীয়া দৰৱ আৰু এটা আছে মই লাগে আপোনালোকক মই কেঁচুমীয়া দৰৱটো মই পিছত সম্পূৰ্ণটো মই শিকাই দিম এতিয়া মই এইটো আপোনালোকক দেখালোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু হয় নহয় আপোনালোকে নিজে পৰীক্ষা কৰিব 100% আমি ভাল পাওঁ পাইছোঁ তাৰমানে এইটো খাব লাগে এই বস্তুটো আমি আগতে খাইছোঁ এতিয়াও মাজে মাজে খাই থাকোঁ এতিয়া মই কুটিছোঁ খাবৰ কাৰণে কুটিছোঁ গতিকে মই খোৱাৰ আগতে আপোনালোকক মই দেখাওঁচোন এই বস্তুটো আপোনালোকে খাওক আৰু কাতি মাহত ৰাভাব টেঙা খাব আৰু চ'ত মাহত কল পচলা খাওক ডবোৱা ডবোৱাকৈ কুটি আপোনালোকে তেনেকৈ খাব আৰু কৃমি পেলুবিলাক নিশ্চয় ধ্বংস হ'ব আৰু এইজোপা প্ৰায় ভেকুৰী হয় এই ভেকুৰীবিলাক তিতা ভেকুৰীবিলাক আপোনালোকে খাই থাকিব মাজে সময়ে শুই উঠিয়ে 10-5টা খাব পানী খাই দিব আপোনালোকে ইউজ কৰক চাব আপোনালোকে ইমান হঠাতেনো ক'ত ভাল পাব লাহে লাহে আপোনালোকে উপশম পাব চাব একবাৰ দুবাৰ এবছৰ পিছত আপোনালোকে চাব কৃমি পেলু নিজে ধ্বংস হ'ব কৃমি পেলু হ'লে মানে পায়খানাৰ দুৱাৰ খুব পিলপিলাই থাকিব সেই ৰিং মাৰিব ৰিং মৰাৰ পিছত তাত ঘাঁ লাগিব ঘাঁ পিছত মাংস পাৰি আহিব মোৰ এবাৰ হৈছিলে তেনেকৈ মানে এবছৰ 2 বছৰমান মই ভুগিলোঁ তেতিয়া মোক দেয়া এটা শিকাই দিলে বাৰু ঔষধ এটা শিকাই দিলে সেই ঔষধটো মই 4 মাহমান ইউজ কৰিলোঁ মোৰ মাংসও শুকাই গ'ল আৰু তেজো বন্ধ হৈ গ'ল এতিয়া মই পুৰা সুস্থ হৈ গ'লোঁ বহুত ভাল পাই গ'লোঁ মানে বহুত ডক্টৰৰ পৰামৰ্শ লৈ পিনি ভাল কৰিছিলোঁ মানে কোনো ভাল নহ'ল মানে মই ঔষধ পাতি খালোঁ ভাল নহ'ল গাঁৱলৈতো বহুত ভাল খাইছিলোঁ মই ভাল নহ'ল আৰু মই কি কৰিলোঁ 4 মাহ বইল খালোঁ বহুত বস্তু পৰিহাৰ কৰিলোঁ তাৰপৰা মই সেই ঔষধটো খালোঁ এই ঔষধ যিটো ঔষধ মই খাইছিলোঁ এই ঔষধটো আছে দেই এই পাতটো ঔষধ আৰু এই গুটিটো ঔষধ এইটো মই খাওঁ আৰু পাতটো আৰু দুটা বস্তুৰ লগত সংমিশ্ৰণ কৰি মই খাইছিলোঁ মানে মই একদম পুৰা ধ্বংস হৈ গ'ল মানে গতিকে মই আপোনালোকক দেখালোঁ ভিডিঅ'টো যোগেদি দেখালোঁ আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব সকলোৱে জানক আৰু সকলোৱে এই বেমাৰটোৰ পৰা পৰিত্ৰাণ পাওক তাকে মই আপোনালোকক এই ভিডিঅ' যোগেদি দেখালোঁ ধন্যবাদ তেতিয়াহ'লে